Hi guys, welcome to my video. Guys, আজি মই আমাৰ গাঁৱত আছোঁ হৰিপুৰত। Actually guys, মই বহুত দিন ভিডিঅ' দিয়া নাই আৰু মই যিহেতু মোৰ যিটো ডিউটিত মই বহুত ব্যস্ত আছিলোঁ, তো সেইকাৰণে মই দিব পৰা নাই। আৰু আজি মই আহিছোঁ মোৰ গাঁৱত। আচলতে আমাৰ গাঁৱত মোৰ একদম বাল্যকালৰ বন্ধু, যি আমি LP স্কুলৰ পৰা একেলগে পঢ়িছিলোঁ, তাৰ নাম দীপজ্যোতি নাথ, যিটো আমাৰ লিখিত নাম, কিন্তু একচুৱেলি তাৰ আমি গোটেই তাক চুটু বা জিতু বুলি গাঁৱত গোটেই মাতে। আৰু আজি তাৰ বিয়া, যোৱাকালি বিয়াখন গৈছে, কিন্তু মই যিহেতু মই ডিউটিত আছিলোঁ বা মই ছুটি ল'ব পৰা নাছিলোঁ, অহা নাছিলোঁ, কিন্তু আজি হ'ল তাৰ যি ৰিচিপশ্যন হয়, ৰিচিপশ্যনত আহিছোঁ। আৰু পূৰা গাইজ মই এতিয়া আমাৰ যিহেতু গাঁৱত হয়, গাঁৱত আমি বেছিভাগ কেটাৰিং এইবিলাক বস্তু আমাৰ নহয়, গাঁৱত আমি গোটেই লগে ভাগে লাগি দিওঁ। তো এই বিৰাট কাম কৰি আছোঁ, সেইকাৰণে এনেকুৱা হৈছে, মানে ঘামি জুমি গৈছে। তো আমি ফূৰ্তি কৰি আছোঁ বিয়াত, আৰু ইয়াতে হ'ল তাৰ বিয়াৰ বিভিন্ন দৃশ্যবিলাক দেখাম, যিহেতু আৰু গাঁৱত ব্যস্তৰ কাৰণে আমি সময় নাই, গতিকে এতিয়া ভিডিঅ'টো অলপ জাষ্ট সময় পাইছোঁ কাৰণে বনাম, কাৰণ তথাপিও ভিতৰত বহুত ভিৰ, খোৱা লোৱা চলি আছে। তাতে আমি দিয়া থোৱাত মানে কেটাৰিঙত তাতে আমি অলপ হেল্প কৰি আছোঁ। আমাৰ ইয়াতে মানে গাঁৱতটো ক'লোৱেই, আমাৰ গাঁৱত মানে এনেকুৱা আমি গোটেই গাঁৱৰ ল'ৰাবিলাকে মানে লাগি দিওঁ, আমি কোনো ইয়াতে হেৰি নাথাকে। তো গাইজ বলক এইবাৰ আমাৰ ভিডিঅ'টো মানে নেক্সট হেৰিৰ পৰা আমি ষ্টাৰ্ট কৰোঁ। আমাৰ দৰাজন ইয়াতে কোনোবা তাৰ বন্ধুৰ লগত কথা পাতি আছে, তো ইয়াৰ পৰা অলপ আমি শ্বৰ্ট এটা দেখুৱাম, আৰু খোৱা লোৱাৰ পৰা দেখাই মোৰ ভিডিঅ'টো জাষ্ট 5 মিনিটৰ ভিতৰত শেষ কৰি দিম আজি। গেটখন ধুনীয়াকৈ সজাইছে, আৰু বৰষুণ 1 টোপাল 2 টোপালকৈ পৰি আছে। বিয়া এতিয়া দৰাৰ ভণ্টি হয়, পূৰা হাঁহি আছে বিয়াত, দৰাৰ ভণ্টি। আৰু এতিয়া আমাৰ জেঠী, এটা আমাৰ মাহী আহি আছে। হা, মই আজি আবেলি আহিছোঁ। এতিয়া পূৰা হাৱা খাই আছে, গৰম বাছ। এতিয়া আমাৰ সঞ্জিত গোটেই চিনি পায়, অভয়পুৰীৰ নাম্বাৰ 1 ডেকাৰচনৰ আমাৰ যি কৰ্মী হয় সঞ্জিত, বেচা দাড়ি চাৰি কাটি পূৰা ফূৰ্তি লাগি আছে তাৰ। ভৱানী কাৰ বিয়াত আহিছে আজি? চতুৰ বিয়াত। কইনা বহুত দিন পিছতে। এতিয়া দৰাৰ দেউতা এটা কেনে লাগছে আজি? বেচেৰা ফূৰ্তিতে একো ক'ব নোৱাৰা হৈছে। হা, নাই আমি ভিডিঅ' বনাই আছোঁ। বেটাৰ বিয়া কেনেকুৱা লাগছে আজি? ভাল লাগছে। এতিয়া আমাৰ হেৰি মোৰ সৰু কালৰ আমাৰ আচলতে জোনালী, আমি একেলগে পঢ়া, প্ৰথম জোনালী ষ্টাৰ্ট কৰিছোঁ নহয়। আমাৰ যিখিনি আমাৰ বান্ধৱী আছিল, গোটেই বান্ধৱীখিনিৰ ভিতৰত জোনালী লাষ্ট না, জোনালী লাষ্ট। আৰু ল'ৰাখিনিৰ ভিতৰত হেৰি জিতু বা দীপজ্যোতি বুলি যে আমি জানো, দীপজ্যোতি ফাৰ্ষ্ট, আৰু দীপজ্যোতিহঁতৰ বৌ, এতিয়া আমাৰ জনা বৌ, আৰু এতিয়া সেই আমাৰ দৰাৰ মাক হয়। ইয়াতে গোটেইকেইটা হাঁহি ফূৰ্তিত আছে গোটেইখিনি। ব'লক এতিয়া আমি য'ত ৰিচিপশ্যনত খানা চলি আছে তাতে যাই আছোঁ আমি। বুজা জগত টেনশ্যন নল'বি, টেনশ্যন নল'বি। কিয় কৰা আজি বিয়া দিন ফিফটি কৰিব না? চুপ। এইজন দৰা তাই বেচেৰা কেমেৰা দেখাৰ লগে লগে পালা। কেনে লাগছে তই আজি আজি আমাক বেলেগ বাদ দে, তই আজি বিয়া পাতি কেনেকুৱা লাগছে? হা, আৰু নতুন জীৱনৰ মানে কেনেকুৱা? এটা ফাৰ্ষ্ট দিন বচপন কাল গেল, যৌৱন কাল গেল, এতিয়া তোৰ এটা বেলেগ ধৰণৰ আৰু 6খান হ'ব, 8খান হ'ব, 10খান হ'ব পাৰে। মেচিন নেকি? 10খান হ'লে কি কৰিবি তই? আল্লাহ দিছে, আমি কি কৰোঁ? নাই ভগৱান দিছে। আমাৰ লগৰ চলিছোৱে বিয়া কৰলাক, ই বাজাৰতে ভাল হৈছে, আৰু পৰিৱেশখিনি ভালো চলি আছে আমাৰ, আৰু মানুহ যিখিনি মানুহ আছে চব হিচাপতে ভাল লেভেলত ভাল মানুহ। আৰু এটা কথা হ'ল কি, আমাৰ এই বিয়াখনত আপোনালোকে দেখিছে মেক্সিমামে হ'ল গোটেই লং পেণ্ট পিন্ধি আহিছে, হয় না? কিন্তু আমাৰ উৎপল দা, প্ৰফুল্ল দা আৰু হিমুৱেহে আজি হাফ পেণ্ট পিন্ধি আহিছে। কিন্তু এইটো আমাৰ গাঁৱলীয়াৰ মানে যিটো আমাৰ জীৱনধাৰা, যিটো আমি গাঁৱলীয়াভাৱে বসবাস কৰোঁ, আমাৰ যিটো লাইফষ্টাইল, এই লাইফষ্টাইলবিলাক আমাৰ গাঁৱতে দেখা পাব। আপোনালোকে ক'ত বিয়াত দেখা নাপাব যে কোনোবাই হাফ পেণ্ট পিন্ধি আহে, আৰু হাফ পেণ্ট পিন্ধা অকল আমাৰ এই গাঁৱতে দেখা পাব, আৰু হৰিপুৰ গাঁৱত দেখা পাব।
আপোনালোকে হাফ পেণ্ট পিন্ধাৰ বিষয়ে মই অলপ ক'ব খুজিছোঁ অঁ। মানে আমিতো যেতিয়া আমি কাম কৰি আছোঁ চাৰাদিনে যে ঘৰত গ'লোঁ তাৰে ভিতৰতে এনেকুৱা আহিব হ'লেও হাফ পেণ্টৰ পিন্ধি সেনেকৈ আহিলোঁ আৰু আমাৰ ঘৰ হিচাপত আহিছোঁ আৰু অঁ। নিজৰ জাগা হিচাপত অঁ অঁ আমি আমাৰ ভাগক গোটেইগিলা ভালে ভালে ৰাখক আজি খবৰ ৰাতি গোটেই যেন চিন্তা খুব বঢ়িয়া দিনটা ৰাতিটা আমাৰ পৰিৱেশখিনি ভালে ভালে যায় এতিয়া কাৰণে মোৰ ধন্যবাদ অঁ ধন্যবাদ কলদা এই বিয়াৰ আমাৰ দৰাজনৰ এজন একদম খাচ মানে ৰাইট হেণ্ড সি বেচেৰা দিনটা ইমান কষ্ট কৰিছিল যে তাৰ এজন হাতৰ আঙুলি ভাঙি গৈছে দেখাইছোঁ যে ইমান কষ্ট কৰিছে দুখ পাইছে আৰু অঁ কিয় মানে নেক্সট বিয়া পাতিম বুলি ভাবি আছোঁ লগৰজন যিহেতু বিয়া পাতিম বেচেৰা এতিয়া ক বিয়া কিয় ইমান দিন পাতা নাই বিয়া পাতা নাই আৰু লগৰখিনি আগতে পাতক তাৰপিছত আমি পাতিম অঁ মোৰ লগৰবিলাকে পাতি আছে অঁ আমি পাতিম অঁ অঁ লগৰ কাকাই পাতিছে লগৰ গোটেই পাতিলে মোৰ সৰুখিনিও পাতিলে এতিয়া আমি আৰু অলপ দেৰিকৈ পাতিম দেৰিকৈ কিয় পাতিবি ছোৱালীয়ে পোৱা নাই বিচাৰি ছোৱালী ক ছোৱালী ফেচবুকত কৈ দি মন পচন্দৰ ছোৱালী পোৱা নাই এতিয়া কি কৰোঁ মনৰ পচন্দ হোৱা নাই মন পচন্দৰ পোৱা নাই মহিলাবিলাক পোৱা নাই ছোৱালী কোন ডিষ্ট্ৰিক্টৰ পৰা লাগব কোন ডিষ্ট্ৰিক্ট মানে ইফালে পাতিব লাগিব আৰু কোনফালে? বৰপেটা বৰপেটাত যাবি মানে ঠিক আছে বৰপেটাক আপোনালোকৰ বৰপেটাৰ ফালে যদি মোৰ যিখিনি ফ্ৰেণ্ড ফ্লয়িং আছে গোটেই কোনোবা যদি বিয়া হম বুলি ভাবি আছে আমাৰ নয়ন ভাল ল'ৰা এটা ভাল বিজনেছ কৰে বহুতো বিজনেছ আছে লগতে গাড়ীৰো বিজনেছ আছে ট্ৰান্সপৰ্টৰ চাব পাৰে বেচেৰা লাজতে ক'ব পৰা নাই আমাৰ সৰু মানুহ আছে অঁ হা অঁ আমাৰ সৰু মানুহ মেইন অঁ তাতেকে 12 তাৰিখে আহি আছে অঁ। আহি পুৰা ছাগল ঘৰত মোটামুটি 4টা-5টা আছে খানা পুৰা দাদেকে আহি আছে দাদেকে ক'ৰ পৰা আহিছে এতিয়া ক না আমাৰ বিহাৰৰ পৰা ট্ৰেইনিং কৰি আহি অঁ আছে বিহাৰত ফৌজি মেন অঁ সৰু মানুহ আমাৰ অঁ এতিয়া সৰু মুনু আহি খানা দিব না নিলে দাদা কৈ দিব লাগব ইউটিউবাৰ ঠিক আছে আৰু ইয়াকো দেখান অলপমান আমাৰ ভাগিনা অঁ ডেঞ্জাৰ কি ক'ব? গাহৰি কি ক'ব? আনলি ইহাৰ ঘৰতে বানাঙাম অঁ গাহৰি আনিছে অঁ এতিয়া ডাকাই কিয়াল আমাৰ এতিয়া চেনাই অঁ গোটেই চিনি পাই চেনাই আহি আছে আৰু চেনাই কি কৰি আছিল তাতে মাছ মাৰি আছিল অঁ মাংস অঁ মাৰি আছিলোঁ মানে বাতিত বান্ধি আছিল আৰু ই আজি আছিল অঁ আৰু 1 পিচ 2 পিচকৈ বেছিকৈ দিয়া নাই তোক আকৌ অঁ অঁ বঢ়িয়া বঢ়িয়া আমি বলক এইবাৰ আমাৰ য'ত মাছ মিঠাই চিঠাই আমাৰ চলি আছে তাতে ভিডিঅ'টো বনাই দিওঁ আমি যাম এতিয়া গাইজ আপোনালোকে দেখিছে দিছা পিলপিলি আমাৰ অঁ আমাৰ পিলপিলি অঁ যদি কাৰোবাৰ বিয়াত লাগে অঁ 100 খান চেয়াৰ একবাৰত পিঠিত কৰি আনি দিয়ে অঁ হা অঁ এনেহেন পিলপিলি লাগে আমাক বেলেগ ঘৰৰ মানুহ কষ্ট কৰিব নালাগে অঁ পিলপিলি ভাড়া কৰক 50 টাকা দিয়া 20 টাকা দিয়া 40 টাকা দিয়া 100 টাকা দিয়া এটা ধৰ্ম অঁ কিন্তু চেয়াৰ দাঙবা বেলেগে নালাগে অঁ এই চব দাঙি দিব কণ্টেক্ট নম্বৰটা দি দিবি কণ্টেক্ট নাম্বাৰ হৈ যাব অপূৰ্ব অঁ অপূৰ্ব হৰিপুৰত ঘৰ অঁ বাছ তো গাইজ এই আমাৰ অপূৰ্ব কুমাৰ ৰায় গোটেই চিনি পায় আমাৰ চেনেলটোৰ নাম কৈ দিয়া একবাৰ মোৰ বৰ্তমান জুপিটাৰ ৰাজবংশী আছে চেনেলটো আপোনালোকে চাব বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান যিবিলাক হয় আৰু সাংস্কৃতিক অনুষ্ঠান তাৰ ভিডিঅ'বিলাক দিয়ে আৰু সৰু সুৰা শ্বৰ্ট ভিডিঅ' দিয়ে আৰু যিবিলাক আপোনালোকে মানে সাংস্কৃতিক অনুষ্ঠানৰ যিবিলাক গীতবিলাক থাকে গীতবিলাক আপোনালোকে যিহেতু ফাংচনত গৈ চাব নাপাব পাৰে বা যিহেতু আপোনালোকে বিভিন্ন কৰ্মসংস্থাপনত জড়িত হয় সেইকাৰণে যদি ব্যস্ত থাকে তেওঁলোকে ইয়াৰ ইউটিউব চেনেলত যাব জুপিতৰা ৰাজবংশী তাতে আমাৰ অভয়পুৰী বঙাইগাঁও ডিষ্ট্ৰিক্ট বা বৰপেটা অঞ্চলত যিবিলাক আমাৰ সাংস্কৃতিক অনুষ্ঠান হয় তাৰে যিবিলাক আমাৰ ছিংগাৰ আহে সিহঁতৰ গানবিলাক আপোনালোকে গৈ এনে চাব পাৰিব ইয়াৰ ইউটিউব চেনেলত চব এভেইলেবল আছে ইয়াত বলক এতিয়া আমাৰ য'ত খানা বনাই আছে ভাতবিলাক ৰান্ধি আছে ভাত চব্জি তাতে অলপ দেখাই দিওঁ আমাৰ ইয়াতে ভাত ৰান্ধি আছে ডাঙৰ ইয়াতে ভাত অলৰেডি হৈ গৈছে এইটো ভাতৰ পানীটো আছে আৰু হ'ল এইটো মাছৰ আপোনালোকে মাছৰ তেল বুলি কয় বহুত জেগাত কিন্তু আমি আমাৰ অভয়পুৰীত বা বঙাইগাঁও ডিষ্ট্ৰিক্টত আমি মাছৰ পেডি বুলি কওঁ তাৰ কাৰণে আমাৰ প্ৰফুল্লদা পিঁয়াজ কাটি আছে দেখা পাইছে আৰু প্ৰফুল্লদা মোৰ যিখিনি ফ্ৰেণ্ড আছে তাৰে 1000মান ফ্ৰেণ্ডে গমেই পায় প্ৰফুল্লদা কোন তাতে প্ৰফুল্লদা এতিয়া মাছ কাটি আছে আমাৰ গাঁৱৰ এতিয়া আৰু ইয়াতে কিনি কি মানে আছা মাছ ভাজি আছে ইয়াতে আমাৰ পুৰা আছে পুৰা গৰম লাগছে না বিৰাট
গৰম বা বেচেৰা বিৰাট কষ্ট কৰি আছে দেই আমাৰ গাঁৱত কিন্তু এইবিলাক দেখা পোৱা যায় না পুৰা এতিয়া আমাৰ দালি বনাই আছে আমাৰ গাঁৱত মানে এনেকুৱা নহয় আমাৰ গাঁৱত গোটেই লাগি ভাগি কৰে আৰু কামখিনি আমাৰ গাঁৱত সেইকাৰণে ভাল না পুৰা এনেকুৱা গাঁৱত মানে গোটেই লাগি ভাগি কৰে আৰু কামখিনি দেখা পাইছা বেছ অঁ লগে লগে কৰে কেইটা বজাত আহিছা পুৰা আজি 10টা মান বজাতে না ৰাতিপুৱা 7টা বজাত নিশ্চয় খা নাই ৰে মই ইলাম খাই বাবদ গৈছে আজি আমাৰ ভিনি পুৰা আৰু বিয়াত যিমান আমাৰ গাঁৱৰ মানুহখিনি আছে গোটেই যিখিনি ইয়াতে লাগি ভাগি আছে গোটেইখিনি মানে ৰাতিপুৱা 7টা বজাৰ পৰা লাগি আছে এই গৰমত আপোনালোকে পইচা দিলেও এনেকুৱা মানুহ নাপাব কিন্তু আমাৰ গাঁৱৰ মানুহখিনি কিমান ভাল আপোনালোকে জানেই বহুত কষ্ট কৰি কাম কৰি আছে ইয়াতে গাইজ ভিডিঅ'টো আৰু অলপ পিছত কৰি আছোঁ ব্ৰেক টাইম লৈছোঁ